চিন্তাধাৰা মানে আৰম্ভণি যাত্ৰাটোতো মোৰ আৰণ্য ফুড প্ৰডাক্টৰ পৰা আৰম্ভ হৈছিল। তাৰপিছত আপোনালোকৰ মানে ৰাইজৰ মৰম আশীৰ্বাদৰ বাবে অকমান নতুন চিন্তা কৰিব পাৰিছো। আচলতে নিজৰ ঘৰখন সকলোৱে ধুনীয়া কৰি ৰাখিব বিচাৰে, গতিকে ভাবিলো অকমান চেষ্টা কৰা যাওক আপোনালোকৰ ঘৰখন ধুনীয়া কৰি ৰখাৰ। তাৰ বাবে এনেকুৱা কাঠৰ সামগ্ৰী, বিভিন্ন কাঠৰ সামগ্ৰী ইতিমধ্যে আমি প্ৰস্তুত কৰি উলিয়াইছো। কেৱল মানে ঘৰৰ বাবেই নহয়, বিয়া বা প্ৰিয়জনক গিফ্ট দিবৰ কাৰণেও কিবা কিবি সামগ্ৰী ৰাখিছো। সকলোবোৰ কাঠৰ হয়, বেছিভাগ গমাৰি কাঠৰ। বাকী এইবোৰ আচলতে এঠাইৰ পৰা অনা নহয়, বিভিন্ন শিল্পী আছে, শিল্পীসকলৰ লগত যোগাযোগ কৰি এইখিনি অনা হয়। ইয়াত মোৰ ঘৰত ফাইনেল টাচ-আপটো দিয়া হয়। আচলতে যোৱাকালি আৰম্ভ কৰিছো, কিন্তু কৈ ভাল লাগিব যে মানে ৰাইজে আহিছে, আমাৰ উৎসুকতাৰে বস্তুবোৰ চাইছে, গিফ্ট আইটেম কিছু লৈছে। আজিও আমাৰ মানে চৰকাৰী অফিচ এটা ৰিটায়াৰমেণ্ট প্ৰগ্ৰেম আছিল, মোৰ ইয়াৰ পৰা কিবা কিবি লৈছে। এয়াই মোৰ কাৰণে এইখিনি সাহস। পৰিকল্পনা মানে বজাৰখনটো বিস্তৃত কৰাৰ পৰিকল্পনা থাকেই। এইটো বাৰু মই একেবাৰে চালুকীয়া অৱস্থাত যোৱাকালি ইনগ্ৰেচন হৈছে, গতিকে যদি ৰাইজে আৰণ্যকৰ দৰে মৰম আশীৰ্বাদ দিয়ে, নিশ্চিতভাৱে অকমান বজাৰখন বিস্তৃত কৰিব।